হেল্ল' এভৰিৱান, প্ৰথমতে দশম শ্ৰেণীত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ নমস্কাৰ। আজি MGQ এডুকেৰ চেনেলটো লৈ আজি তোমালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে আমি যে আগন্তুক আহিবলগীয়া তোমালোকৰ বোৰ্ড এক্সামৰ কাৰণে 10ৰ বোৰ্ড এক্সামৰ কাৰণে আমি ইয়াতে প্ৰিপেৰেশ্যন কৰিম। ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আলোচনা কৰিম, জেনেৰেল ছায়েন্সৰ আৰু ছ'চিয়েল ষ্টাডিজৰ। ঠিক আছে, গতিকে আজি এইটো ইন্ট্ৰডাকশ্যন ক্লাছ হয়, এইটো প্ৰথমটো ক্লাছ হয় এই চেনেলটোত। ত' সেইটো কাৰণে ইয়াতে আমি জাষ্ট মানে প্ৰথম চেপ্টাৰৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আলোচনা কৰিম, যোনকেইটা তোমালোকৰ এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব। তো আমাৰ প্ৰথম চেপ্টাৰটোত আমাৰ কি আছে, তোমাৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন আছে না, আৰু এইটো কমপ্লিট অসমীয়া মাধ্যমতেই আমি ক্লাছবোৰ কৰি যাম। আগন্তুক যিমানবোৰ ক্লাছ আহিব চব অসমীয়া মাধ্যমতে কৰিম। চ' প্ৰথম চেপ্টাৰটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। চ' কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। কেমিকেল ৰিয়েকশ্যন কি হয়? কেমিকেল ৰিয়েকশ্যনটো কি হৈছে, এটা বস্তু এটা দ্ৰব্য এটা অৱস্থাৰ পৰা এটা অৱস্থাৰ পৰা আন এটা অৱস্থাটোলৈ যোৱাটোকে আমিতো সহজ ভাষাত ক'বলৈ গ'লে কেমিকেল ৰিয়েকশ্যন বুজোঁ, হয়নে নাই? যেনেকৈ আমাৰ আইচৰ বৰফৰ পৰা পানী হ'ল, হয়নে নাই? সেইটো এটা ৰিয়েকশ্যন হ'ল, এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ গ'ল, হয়নে নাই? যেনেকৈ এতিয়া আমি কেমিকেল ৰিয়েকশ্যন যোনটো অৱস্থাটো গ'ল, সেই অৱস্থাটোৰ যোনটো গ'ল সেইটোক আমি কি কৰোঁ, কেমিকেল ইকুৱেশ্যন বুলি কওঁ, হয়নে নাই? কেমিকেল ইকুৱেশ্যনটো কি হয়, তোমাৰ যোনটো অৱস্থালৈ গৈছে সেইটোক ৰিপ্ৰেজেণ্ট কৰে, হয়নে নাই? তো আৰু সেইটো আমি কিবা চিম্বলৰ মাধ্যমেৰে, যেনেকৈ আমি ছাপ'জ কি ক'লোঁ, মেগনেছিয়াম আৰু অক্সিজেনৰ এইটো লিখি দিছোঁ মই ইয়াতে জাষ্ট তলত। এইটো মই জাষ্ট ইয়াতে খালী ঠাইত মই একো শ্লাইড বনোৱা নাই আজি, যিহেতু ইন্ট্ৰডাকশ্যন ক্লাছ হয়। তোমালোকক জাষ্ট মই কৈ দিওঁ, যেনেকৈ আমাৰ মেগনেছিয়াম আৰু অক্সিজেন ৰিয়েক্ট হৈ কিনে কি হয়, মেগনেছিয়াম অক্সাইড সৃষ্টি কৰে, হয়নে নাই? তো এইটো কেমিকেল ইকুৱেশ্যন মানে কি? ইকুৱেশ্যন মানে ইয়াতে গৈছে, হয়নে নাই? সমীকৰণ। ইকুৱেশ্যন মানে ৰাসায়নিক সমীকৰণ মানে কি হৈছে, এইটোক মানে আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, মানে থ্ৰু চিম্বলৰ মাধ্যমেৰে। যেনেকৈ তুমি ABCD বা ইয়াতে মৌলবোৰৰ মানে নাম দিয়া হয়। তো মেগনেছিয়াম অক্সাইড, তো আমি বিশেষকৈ আজি আমি বেলেঞ্চিং শিকিম, কেমিকেল ৰিয়েকশ্যনবোৰ কেনেকৈ বেলেঞ্চ কৰে, তো বেলেঞ্চিং আমি শিকিম। তো ইয়াতে মই দিছোঁ বেলেঞ্চ কেমিকেল ইকুৱেশ্যন, সন্তুলিত ৰাসায়নিক সমীকৰণ। তো আচলতে বেলেঞ্চ কিয় কৰা হয়, কেমিকেল ইকুৱেশ্যনবোৰক বেলেঞ্চ কিয় কৰা হয়? চ' তোমালোকে নৱম শ্ৰেণীত অলৰেডি পাই আহিছা, হয়নে নাই? নৱম শ্ৰেণীত পাই আহিছা ল' অফ কনজাৰ্ভেশ্যন অফ মাছৰ কাৰণে আমি এইটো নিয়মৰ কাৰণে আমি বেলেঞ্চ কৰিব লগা হয়, হয়নে নাই? চ' ইয়াতে কি লিখিছে, নৱম শ্ৰেণীত পঢ়া ভৰৰ নিত্যতা সূত্ৰ ল' অফ কনজাৰ্ভেশ্যন অফ মাছটো লৈ মনত পেলোৱা। এই সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, হয়নে নাই? ল' অফ কনজাৰ্ভেশ্যন মাছ নিডাৰ, ইংলিছত ক'ব হ'লে মাছ নিডাৰ বি ক্ৰিয়েটেড নৰ বি ডিষ্ট্ৰইড, হয়নে নাই? তো অসমীয়াত মানে ভৰ আমি সৃষ্টি কৰিব নোৱাৰোঁ
তাক ডিষ্ট্ৰয় কৰিব নোৱাৰোঁ, হয় নাই? তাক আমি সন্তুলিত কৰিব পাৰোঁ কিন্তু, হয় নাই? সেইটো কাৰণে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মূল ভৰৰ বিক্ৰিয়কৰ মৌলবোৰ মুঠ ভৰৰ সমান হ'ব লাগিব। মানে বিক্ৰিয়জাত মানে তোমাৰ বিক্ৰিয়জাত আৰু বিক্ৰিয়জাত দো চাইড মানে LSH জানা তোমালোকে আৰু RH ৰাইট হেণ্ড চাইড RH জানা। তো দুটা এইটো বিক্ৰিয়ক, যেনেকৈ বাওঁফালে আমাৰ কি বিক্ৰিয়ক থাকে, ৰিয়েক্টেণ্ট থাকে, হয় নাই? বাওঁফালে বিক্ৰিয়ক থাকে আৰু সোঁফালে আমাৰ বিক্ৰিয়জাত থাকে। তো দুটা মানে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট দুটা সমান হ'ব লাগিব, ঠিক আছে? আন ধৰণে ক'বলৈ গ'লে ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত বা পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকে, বুজি পালা? চ' আমি এতিয়া সেইটো কাৰণে আমি এইটো বেলেঞ্চ কৰিব লগা হয়। তো এতিয়া আমি বেলেঞ্চিং মানে মই ইংলিছত কৈ আছোঁ বাৰে বাৰে, বেলেঞ্চিং মানে তোমালোকেতো জানাই এইখিনি বেলেঞ্চখিনি, সন্তুলিত সন্তুলিত। চ' সন্তুলিত কৰিব হ'লে আমি কিছুমান বহুতে চাপ'জ তোমাৰ বহুতে এনেকৈ মুখস্থ ৰাখি দিয়ে, বাট মুখস্থ ৰাখিলে তুমি এটা দুটা কুৱেশ্যন তুমি কৰিব পাৰিবা। বাট যদি মুখস্থ প্ৰচেছটো নহয়, আমি যদি এটা মেথড ইউজ কৰোঁ, কেমিকেল এইবিলাক ইকুৱেশ্যনবিলাক যদি আমি সন্তুলিত কৰাৰ কাৰণে, হয় না নাই? তেতিয়া আমি বহুত ইজি হ'ব। আমি কুৱেশ্যনত এক্সামত আমাৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি সেইবোৰ এটেম্প কৰিব পাৰিম, হয় নে নাই? তো যেনেকৈ আমি মেথড কেনেকৈ কেমিকেল ইকুৱেশ্যন আমি বেলেঞ্চ কৰিব পাৰোঁ। আৰু আজি এইটো ক্লাছত আমি কেইটামান তোমাক কেমিকেল ইকুৱেশ্যন বেলেঞ্চ কৰা শিকাই দিম, কেনেকৈ কেমিকেল ইকুৱেশ্যন বেলেঞ্চ কৰে হয়, ঠিক আছে? সন্তুলিত কেনেকৈ কৰে। তো প্ৰথম আমাৰ মেথড কি আছে, মই ইয়াতে লিখি দিছোঁ দেই। মেথডত আমাৰ কি হ'ব, আমাৰ ষ্টেপ আছে। ফাৰ্ষ্ট ষ্টেপ আমাৰ মেটেলবিলাক ল'বা। মেটেল মানে ধাতু, হয়নে নাই? ধাতুবিলাক ল'বা। ছেকেণ্ড ষ্টেপ আপুনি লিখি দিছোঁ। ছেকেণ্ড ষ্টেপত তোমাৰ অধাতুবিলাক, নন মেটেলবিলাক। আখৰবিলাক অলপ বেয়া হৈছে, মই টেপটো হাতত লৈ কৰি আছোঁ, তলত থোৱা জেগা নাই। চ' অধাতু, তাৰপিছত আমাৰ কি আহিব, থাৰ্ড ষ্টেপ আহিব, আমি অক্সিজেনটো ল'ম আৰু ফ'ৰ্থ আমি হাইড্ৰজেন ল'ম, লাষ্টত হাইড্ৰজেন। তো কেনেকৈ আমি মানে সন্তুলিত কৰিব পাৰোঁ, প্ৰথম মেটেলটো ল'ম। এইখিনি ইয়াতে মুচি দি ইয়াত লিখি দিছোঁ অলপ, তেতিয়া মই লিখিব পাৰিম বস্তুবিলাক। মেটেলত যেনেকৈ উদাহৰণ মই দিছোঁ তোমাৰ পটেছিয়াম, ছডিয়াম, কেলছিয়াম,
চ' এইবিলাক মই ইংলিছত এইবিলাকতো তোমালোকে জানাই অলৰেডি পঢ়ি আহিছা তাৰপিছত তোমাৰ মেগনেছিয়াম জিংক তাৰপিছত তোমাৰ কপাৰ জিংক কপাৰ আইৰণ এলুমিনিয়াম মেগনিন চ' এইকেইটা ছাপ'জ এইকেইটা মেটেল মই জাষ্ট এক্সাম্পল দিছোঁ এইকেইটা মেটেল আহিল তোমালোকৰ সন্তুলিতৰ সমীকৰণত তোমালোকৰ এনেকৈ আহিলে তো তেতিয়াহ'লে যেনেকৈ তাৰপিছত নন মেটেল যেনেকৈ তোমাৰ কি থাকিব নন মেটেলত ক্লৰিন থাকিব হয় নাই ক্লৰিন তাৰপিছত ব্ৰমিন থাকিব ছালফাৰ থাকিব নাইট্ৰজেন কাৰ্বন ফসফৰাছ তাৰপিছত এইটো অক্সিজেনে থাকিব আৰু এইটো হাইড্ৰজেন হয় নাই চ' এইকেইটা মেথড হয় আমি প্ৰথম কি কৰিম প্ৰথম আমি সন্তুলিত কৰিম মেটেলকেইটা ঠিক আছে তাৰপিছত নন মেটেল তাৰপিছত থাৰ্ডত কৰিম তৃতীয়তে আমি অক্সিজেনক কৰিম আৰু ফ'ৰ্থত কৰিম আমি লাষ্টত কৰিম হাইড্ৰজেন কৰিম চ' এইটো মেথড তোমালোকে মনত ৰাখিবা এইটো মেথড হ'লে তোমালোকে একো মানে মুখস্থ কৰাৰ ছিষ্টেম নাই তোমালোকে আগতে জানাই কোনটো ধাতু প্ৰথম ধাতুক আমি কৰিম সন্তুলিত তাৰপিছত মানে সন্তুলিত কৰা মানে লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড ছাইড মিলাম ঠিক আছে মানে বিক্ৰিয়ক আৰু বিক্ৰিয়জাতটোক আমি মিলাম প্ৰথম ধাতু তাৰপিছত আমাৰ অক্সিজেন আহিব তাৰপিছত লাষ্টত হাইড্ৰজেন আহিব লাষ্টত আমি হাইড্ৰজেন মিলাম তো আমি কেইটামান এক্সাম্পল লৈছোঁ এই এক্সাম্পলটো আমি কৰি চাওঁ চ' কৰি চালে তোমালোকে বুজি পাবা মই ইয়াতেই খালী ঠাইতে কৰি যাম যিমানবোৰ খালী ঠাই আছে ইয়াতে কৰি যাম যেনেকৈ এটা আমি এক্সাম্পল লৈছোঁ ইয়াতে কৰি যাম তাৰপিছত মই মুছি দিম তাৰপিছত আৰু এটা কৰিম এনেকৈ কৰিম ঠিক আছে বেলেগত অলপ দীঘল নহ'ব এইটো স্পেচ নাই এখিনিত তো এক্সাম্পল এটা চাওঁ আমি ল'লোঁ আইৰণ প্লাছ H2O এইটো বিক্ৰিয়ক হয় এইটো মই ইয়াতে লিখি দিয়া নাই এইটো বিক্ৰিয়ক হ'ব আৰু ইফালে বিক্ৰিয়জাত হ'ব ঠিক আছে আমাক এনেকৈ দিলে Fe3 আইৰণ 3O4 প্লাছ H2 তো ইয়াক কেনেকৈ সন্তুলিত কৰিবা এইটো লেফ্ট ছাইড এইটো ৰাইট হেণ্ড ছাইড RHH LHH তো এইটো বাওঁফাল এইটো সোঁফাল তো এইটো কেনেকৈ সন্তুলিত কৰিবা তো আমি আগতে কি কৈছিলোঁ প্ৰথমতে আমি কি ল'ব লাগিব মেটেল ল'ব লাগিব হয়নে নাই ইয়াতে মেটেল কোনটো আছে ইয়াতে মেটেল আমাৰ আইৰণ আছে চ' আমি প্ৰথম আমি আইৰণক চাওঁ আইৰণক সন্তুলিত কৰোঁ তো যেনেকৈ আমি আইৰণক কৰিব হ'লে ইয়াতে আইৰণ কেইটা আছে ইয়াতে আইৰণ এটা আছে আৰু ইয়াতে আইৰণ তিনিটা আছে তিনিটা হ'লে কি হ'ল আইৰণ তিনিটা হ'লে আৰু ইয়াতে হাইড্ৰজেন দুটা আছে ইয়াতে হাইড্ৰজেন দুটা আছে আৰু ইয়াতে অক্সিজেন এটা আছে ইয়াতে অক্সিজেন চাৰিটা আছে তো আমি প্ৰথম হাইড্ৰজেন অক্সিজেনলৈকে নাযাওঁ আমি প্ৰথম মেটেলটো চাম হয়নে নাই ধাতুটো চাম আৰু লিখি দিছোঁ
এইটো ধাতু। চ' ইয়াতে ৰেডটো ল'লোঁ বেছি স্পষ্ট হ'ব। চ' আইৰণ এটা আছে, ইয়াতে তিনিটা আছে। আমি যদি ইয়াতে আমি মেটেলটো লৈ ইয়াতেও আইৰণক আমি 3 কৰোঁ, আইৰণ 3টা হ'ল। তাৰপিছত ইপিনেও আইৰণ 3টা হ'ল, ঠিক আছে। মিলাই দিছোঁ আকৌ, এটা ডাঙৰ হৈ গৈছে বহুত না। চ' ইয়াতে আইৰণ 3টা ল'লোঁ, ইয়াৰো ইপিনে কি আছে আমাৰ H2O, আৰু ইপিনে ইয়াতে আইৰণ 3টা, অক্সিজেন 4টা, হাইড্ৰজেন 2টা। চ' ইয়াতে আইৰণ 3টা ল'লোঁ, ইয়াতেও আইৰণ 3টা ল'লোঁ। চ' ইয়াতে এইটো, গতিকে আমাৰ ধাতুটো আমাৰ সন্তুলিত হৈ গ'ল। এতিয়া চাওঁ আমাৰ ইয়াতে আৰু তাৰপিছত কি আছে, আমি কি কৰিব লাগিব, থাৰ্ড চেপ্টাৰ। ইয়াতে অধাতু কিবা আছে নেকি? নাই, একো অধাতু। আমাৰ হাইড্ৰজেন আৰু অক্সিজেন আছে। তো আমি ইয়াতে কি দেখিছোঁ, আইৰণটো সন্তুলিত হ'ল, কিন্তু ইয়াতে আমাৰ কি আছে, অক্সিজেন 4টা আছে, আৰু ইয়াতে অক্সিজেন কেইটা আছে, এটা আছে। আৰু এতিয়া তো অক্সিজেন 4টা আছে, ইয়াৰ লগত আমি লেফ্ট হেণ্ড ছাইড সন্তুলিত কৰিব হ'লে আমি ইয়াতে 4টা অক্সিজেন দিলোঁ, ঠিক আছে। তো ইয়াতে আমাৰ অক্সিজেন 4টা হ'ল, ইয়াতেও ৰাইট হেণ্ড ছাইডতো অক্সিজেন 4টা হ'ল। তো এইটো অক্সিজেনটো সন্তুলিত হৈ গ'ল। কিন্তু কি হৈ গ'ল, হাইড্ৰজেন আমাৰ কি হৈ গ'ল, 8টা হৈ গ'ল এতিয়া। তো হাইড্ৰজেন 8টা, ইয়াতে 2টা আছিল, ইয়াতে 2টা আছে, হাইড্ৰজেন 8টা হ'ল। গতিকে আমি ইয়াতেও আমি 4 এড কৰিলোঁ, কৰিলে আমাৰ কি হ'ল, হাইড্ৰজেনো 8টা হৈ গ'ল। তো বুজি পাইছে সকলোৱে? তো ইয়াতে আমাৰ এইটো, গতিকে এইটো প্ৰপাৰ আমাৰ সন্তুলিত এইটো সমীকৰণ হৈ গ'ল, হয়নে নাই? এইটো প্ৰপাৰ সন্তুলিত সমীকৰণ হৈ গ'ল। তো কোনোবাই যদি নোট কৰিব বিচাৰা, নোট কৰিবা। এইটো ইন্ট্ৰডাকশ্যন ক্লাছ হয়, বাকীটো নোটছবিলাক পায়ে থাকিবা তোমালোকে ক্লাছত। যিমানবোৰ ক্লাছ আহে তাতে নোটছ পাবা। আৰু তোমালোকে কমেণ্ট কৰিবা কেনেকুৱা ধৰণৰ তোমালোকক টপিক বুজাব লাগে, সেইটো কমেণ্ট কৰিবা তোমালোকে সকলোৱে। তো তেতিয়া মই সেইটো টপিক লৈ আহিম, যিহেতু পৰীক্ষা বেছিদিন নাই আৰু তোমালোকৰ। তো পৰীক্ষাৰ কাৰণে মই যেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিক আছে সেইবোৰ আমি আলোচনা কৰিম। সকলোৱেতো ভালদৰে পঢ়ি আছা তোমালোকে, হয়নে নাই? খালি ৰিভিজন কৰিব লাগে। চ' ইয়াতে এতিয়া আমি আৰু এটা ছেকেণ্ড এক্সাম্পল এটা লওঁ। আমাৰ কি আছে, আমি সন্তুলিত কৰিব লাগে। ইয়াতে লিখি দিছোঁ দেই, আৰু তাতেও মানে পূৰা এইটো হৈ যায়, মিক্স আপ হৈ যায় চব, মানে হয়নে নাই? তো কপাৰ অক্সিজেন প্লাছ কপাৰ ছালফেট, লিখাটো অলপ দিগদাৰ হৈ আছে না ইয়াতে। নেক্সট টাইম মই ভালদৰে শ্লাইড বনাই লৈ আহিম। তো এতিয়াতো আজি ইন্ট্ৰডাকশ্যন ক্লাছ, মানে মই এইটো বনোৱা নাই, ক'ত লিখি দিছোঁ, ইয়াতে লিখি দিছোঁ দেই। তো ছেকেণ্ড এক্সাম্পল হৈছে, এক্সাম্পল আমাৰ ছেকেণ্ড। আচ্ছা, এতিয়া আমি কি কৰিম, এক্সাম্পল আমি 2 ল'ম। এক্সাম্পল আমি এটা বেলেগ সমীকৰণ লওঁ। যেনেকৈ আমাৰ Al2 আমাক দিছে, O3, এইবিলাক মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অহা হয়। মই তাৰ পৰা উঠাইছোঁ, এইবিলাক লৈছোঁ। HCl আছে, তাৰপিছত তোমাৰ বিক্ৰিয় জাত দিছে AlCl3 প্লাছ H2O। তো এইটোক আমি কেনেকৈ সন্তুলিত কৰিব পাৰোঁ? তো প্ৰথম ইয়াতে চোৱা,
প্ৰথম আমি কি ল'ব লাগে মেটেল ল'ব লাগে ধাতু ল'ব লাগে হয়নে নাই আৰু পিছত আমি অধাতু ল'ব লাগে তাৰপিছত আমি অক্সিজেন আৰু হাইড্ৰজেন লাষ্টত ল'ম তো মেটেল ল'বলৈ হ'লে ইয়াতে আমাৰ এলুমিনিয়াম কেইটা আছে দুটা আছে আৰু ইয়াতে এলুমিনিয়াম কেইটা আছে এটা আছে তো আমি ইয়াক কি কৰোঁ ইয়াক আমি এলুমিনিয়াম ইয়াত দুটা কৰোঁ ঠিক আছে ইয়াত এলুমিনিয়াম দুটা কৰিলোঁ ইয়াত এলুমিনিয়াম দুটা হ'ল আৰু ইয়াতে ক্লৰিন কেইটা হ'ল তিনিটা আছে আৰু এইটো দুইৰ লগত পূৰণ হ'ল কিমান হ'ল ক্লৰিন 6টা হৈ গ'ল ক্লৰিন 6টা হৈ গ'ল তো ইয়াতে এতিয়া আমাৰ আমি কি কৰিলোঁ ক্লৰিন অধাতু এতিয়া ইয়াতে ধাতু আমাৰ হৈ গ'ল ইয়াতে ধাতু আমাৰ তোমাৰ হেয়া আছিল এলুমিনিয়াম আছিলে তো যেতিয়া এতিয়া এলুমিনিয়াম আমি দুটা বনালোঁ তেতিয়া আমাৰ ক্লৰিন 6টা হৈ গ'ল 6টা হ'বলৈ ইয়াতে কেইটা আছে ইয়াতে ক্লৰিন এটা আছে তো ইয়াতে আমি 6 বহালোঁ হয়নে নাই ইয়াতে 6 বহালোঁ এতিয়া ইয়াতেও ক্লৰিন 6টা আহি গ'ল ইয়াতেও ক্লৰিন 6টা হ'ল আৰু এতিয়া কি হ'ব ক্লৰিন 6টা কিন্তু এতিয়া হাইড্ৰজেন ইয়াতে দেখিছা হাইড্ৰজেন কেইটা আহি গ'ল হাইড্ৰজেন কেইটা আছে হাইড্ৰজেন ইয়াতে 6টা আহি গ'ল ইয়াতে দুটা আছে আমি কিন্তু এতিয়া আমি হাইড্ৰজেন নকৰোঁ যিহেতু আমি হাইড্ৰজেন লাষ্টত কৰিম এটা বস্তু ইয়াতে দেখিছা এতিয়া আমাৰ ধাতু কৰিলোঁ আমি এলুমিনিয়াম কৰিলোঁ ধাতু আৰু অধাতুও কৰিলোঁ ক্লৰিনো কৰিলোঁ এতিয়া আমি কি কৰিম অক্সিজেন কৰিম ইয়াতে আমাৰ অক্সিজেন কেইটা আছে অক্সিজেন আমাৰ ইয়াতে 3টা আছে আৰু আমি কি কৰোঁ গতিকে ইয়াতে আমি 3 কৰি দিলোঁ ইয়াতে অক্সিজেন কেইটা হ'ল 3টা হ'ল ইয়াতে 3টা হ'ল আৰু ইয়াতে হাইড্ৰজেন কেইটা হ'ল 6টা আৰু ইয়াতে হাইড্ৰজেন 6টা তো এইটো সমীকৰণ গতিকে এতেকে এইটো সমীকৰণ আমাৰ সন্তুলিত সমীকৰণ বেলেন্স ইকুৱেশ্যন হয়নে নাই বেলেন্স ইকুৱেশ্যন মই ইংলিছতে লিখি দিছোঁ চ' এইটো সন্তুলিত সমীকৰণ হ'ল আমাৰ তোমালোকে অসমীয়াত লিখি ল'বা এইটো তো আমাৰ এক্সাম্পল আমি কেইটা চালোঁ আজি দুটা চালোঁ এক্সাম্পল আৰু আমি 3টামান এক্সাম্পল চাম তোমালোকৰ পূৰা পাক্কা কৰি দিম আৰু যেন কেতিয়াও তোমালোকৰ কেমিকেল ইকুৱেশ্যন বেলেন্স কৰাতে যেন প্ৰব্লেম নাহে তো এক্সাম্পল আমি এক্সাম্পল 3 কৰিছোঁ হা এক্সাম্পল 3 দিছোঁ আমি এটা আমাৰ আহিছে কেলৈ Cu2O প্লাছ Cu2S বিক্রিয়ক আৰু বিক্রিয়জাত Cu প্লাস SO2 কপার সালফেট কপার প্লাস কপার তো এইটো আপোনাৰ তোমাৰ কি হ'ল এতিয়া ইয়াতে আমি কি চাম আমাৰ ৰুলটো কি আছিল মেথডটো কি আছিল ৰুলটো প্ৰথম আমি কি মেটেলক ল'ব লাগে তাৰপিছত মানে মেটেল মানে প্ৰথম ধাতুক ল'ব লাগে তাৰপিছত অধাতু তাৰপিছত আমাৰ অক্সিজেন আহিব হাইড্ৰজেন আহিব তো ইয়াতে ধাতু কোনটো আছে ধাতু ইয়াতে কপাৰটো আছে কপাৰ হ'লে ইয়াতে দুটা আছে আমি ইয়াতে দুটা কৰি দিলোঁ কপাৰ দুটা হৈ গ'ল নহয় ইয়াতে দুটা এতে দুটা 4টা কপাৰ 4টা আছে তো এইটো হয়নে নাই এইটো দুটা 4টা আৰু ইয়াতে তাৰপিছত তোমাৰ ইয়াতে অক্সিজেন দুটা ইয়াতে অক্সিজেন এটা আমি ইয়াক কি কেনেকৈ কৰোঁ তাৰপিছত তোমাৰ অধাতু আছে সালফাৰ আছে এটা গতিকে এতিয়া আমাক ইয়াতে যদি কপাৰ দুটা কৰি দিওঁ ইয়াতে 4টা হ'ব
ইয়াতে 4টা 6টা হৈ যাব ইয়াতে যদি আমি ইয়াতে সন্তুলিত কৰিব হ'লে তো ইয়াক মুছি দিছোঁ আমি হা আৰু প্ৰথমৰ পৰা চাম আমি কেনেকৈ কৰিব পাৰোঁ ইয়াতে অক্সিজেন আমি এটা কাম কৰোঁ আমি শেষৰ পৰা চাওঁ আমি অক্সিজেন ইয়াতে দুটা আছে ইয়াতে যদি আমি অক্সিজেনক ইয়াতে দুটা বনাবই লাগিব হয়নে নাই তো দুটা হ'লে ইয়াতে আমি ইয়াতে 2 দিবই লাগিব যেনেকৈ হ'লেও তো আমি ইয়াতে 2 দিছোঁ তো কেইটা হৈ গ'ল 2 2 4 কপাৰ 4টা ইয়াতে 2 6টা তো আমি যদি ইয়াত যদি 6 দি দিওঁ আমাৰ একো অসুবিধা নাই লেফ্ট হেণ্ড ছাইডতো 6টা আহি গ'ল কপাৰ লেফ্ট হেণ্ড ছাইডতো 6টা লেফ্ট হেণ্ড ছাইডতো 6টা আহি গ'ল 2 2 4 4 2 6 আৰু এইটো 6টা আহি গ'ল হয়নে নাই অক্সিজেনৰ দুটা আহি গ'ল ইয়াতে দুটা আহি গ'ল তো এতিয়া আমি কি কৰোঁ আৰু তোমাৰ সালফাৰ ইয়াতে এটা আছে ইয়াতেও এটা আছে তো আমাৰ হৈ গ'ল ইকুৱেশ্যন বেলেগ কৰিব লগাই নাই আৰু ইয়াতে কেইটা আছে আমাৰ তোমাৰ বেলেঞ্চ হৈ গ'ল আমাৰ এইটো সন্তুলিত হৈ গ'ল ইয়াতে দুটা 2 2 4 4 2 6 ইফালে দুটা 6টা ইফালে অক্সিজেন দুটা ইয়াতে তোমাৰ ইয়াতে অক্সিজেন দুটা ইয়াতে সালফাৰ এটা ইয়াতে সালফাৰ এটা সো এইটো আমাৰ 3 নম্বৰ এক্সাম্পলটো আমাৰ বেলেঞ্চ হৈ গ'ল হয়নে নাই এতিয়া আমি 4 নম্বৰ আৰু আমি দুটা লৈ ল'ম আমাৰ গতিকে আমি এক্সাম্পল 3 আমি 3 কৰিলোঁ এটা দুটা তিনিটা কৰিলোঁ এতিয়া আমি আৰু এক্সাম্পল ল'ম দুটা মান ঠিক আছে তো আমাৰ প্ৰিভিয়াছ ইয়াৰত লৈছোঁ মই ইয়াতে ওপৰতে লিখি দিছোঁ তোমালোকে চাই ল'বা হা এক্সাম্পল নম্বৰ 4 বা এইটো মুছি দিছোঁ মই হা এইটো মুছি দিছোঁ তোমালোকে নোট কৰি ল'বা পিছত ইয়াতে লিখি দিছোঁ নাইবা তো ইয়াতে তলত পূৰা খিচিৰি হৈ যাব এক্সাম্পল 4 VaCl2 plus Al2 এইবিলাক পৰীক্ষাত আহিছে দেই SO4 3 BaSO4 plus AlCl3 so Ba তোমার বেৰিয়াম ক্লৰাইড এলুমিনিয়াম তাৰপিছত বেৰিয়াম সালফেট এলুমিনিয়াম ক্লৰাইড তো ইয়াক আমি কেনেকৈ বেলেঞ্চ কৰোঁ ইয়াতে আমাৰ প্ৰথম আমাৰ মেটেল কি আছে ধাতু কি আছে আমাৰ বিএও ধাতু বেৰিয়ামো ধাতু এলুমিনিয়ামো ধাতু আমাৰ ইপিনে সালফাৰ অধাতু হয় নন মেটেল হয় তো আমি এজ পাৰ ৰুল মতে আমি ধাতুৰ মতে যাম আমি যিকোনো এটাৰ পৰা ল'ব পাৰোঁ বেৰিয়ামটো ল'ব পাৰোঁ এলুমিনিয়ামটো ল'ব পাৰোঁ কিন্তু প্ৰথম আমি ধাতুতে ল'ম তো ইয়াতে বেৰিয়াম ইয়াতে কেইটা আছে আমাৰ ইয়াতে এটা আছে ইয়াতে এটা আছে ক্লৰিন দুটা আছে এলুমিনিয়াম দুটা আছে ইয়াতে এলুমিনিয়াম এটা আছে সো ইয়াতে তোমাৰ SO4 ইয়াতে 12টা আছে আৰু ইয়াতে
SO4 4টা আছে যদি ইয়াতে আমি বেৰিয়াম এইটো মিলাব হ'লে এইটোতো মিলাব লাগিব না দুটা সাইডৰ ভৰটো একে হ'ব লাগিব সো আমি যদি মেটেলত না হয় আমি যদি সেকেন্ড সোর্স আমি মানে আমি অধাতুৰ লগতো আমি চাব পাৰো ঠিক আছে সো ইয়াতে যদি আমি তিনিটা বেৰিয়াম লওঁ ইয়াতেও তিনিটা বেৰিয়াম ললো তেতিয়া ক্লোৰিন 6টা হৈ গ'ল আৰু ইয়াতে SO4 12টা হৈ গ'ল সো ইয়াতে SO4 12টা আছে সো এই দুটা আমাৰ সন্তুলিত হৈ গ'ল অলমোস্ট আৰু ইয়াতে বেৰিয়াম 3টা আহিল হয় না নাই ক্লোৰিন ইয়াতে 6টা আহিল ইয়াতে 6টা ইয়াতে কেইটা আছে 3টা আছে ইয়াতে যদি আমি 2 কৰি দিওঁ ক্লোৰিন ইয়াতে 6টা হ'ল ইয়াতে 6টা হ'ল এলুমিনিয়াম ইয়াতে 2টা হ'ল ইয়াতে 2টা হ'ল সো এটা আমাৰ ইকুৱেশ্যন বনি গ'ল হয়নে নাই তো বুজি পাইছা সকলোৱে সকলোৱে বুজি পাইছা এইটো তো বেলেন্স কৰাটো মানে এনেকা নহয় বহুত ডিফিকাল্ট মনত ৰাখাত কৰি মানে তুমি যদি মেথড ইউজ কৰা তেতিয়াহ'লে বেলেন্স কৰা শিকি যাবা আৰু ইয়াৰ পৰা 1 মাৰ্ক 2 মাৰ্কৰ কুৱেশ্যনটো আহিব তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন এটা আহিব আৰু এটা লওঁ আমি PbNO32 PbO plus 4NO এইটো কি লিখলো মই না এটা ভুল আছে এটা বেলেগ লৈছো ৰবা লেখছো Zn plus H3PO4 Zn3PO4 2 plus H2 তো আমি রুল মতে কি করু আমি জিঙ্ক মেটেল আমার জিঙ্ক আছে ইয়াতে জিঙ্ক কেইটা আছে ইয়াতে 3টা আছে ইয়াতে আমি 3টা করে দিলো এটো চকমুজি করে দিলো ইয়াতে PO4 কেইটা আছে 8টা আছে আৰু ইয়াতে PO4 কেইটা আছে 4টা আছে গতিকে ইয়াকো আমি 8টা কৰিব লাগিল তো ইয়াত 2 কৰি দিলো PO4 4 2 8 ইফালে 4 2 8 হৈ গ'ল হয়নে নাই বাট ইয়াতে হাইড্ৰোজেন কেইটা হৈ গ'ল 6টা হৈ গ'ল ইয়াতে 2টা হৈ গ'ল সো ইয়াতে আমি হাইড্ৰোজেন 3 কৰি দিলো হাইড্ৰোজেন 6টা তো এইটো ইকুৱেশ্যন আমাৰ বেলেন্স হৈ গ'ল সো হোপ সকলে বুজি পাইছা কেনেকৈ বেলেন্স কৰে তো আজিলৈকে আমাৰ ক্লাছটো ইয়াতে আমি সমাপ্ত কৰিলোঁ নেক্সট ক্লাছটো একদম চেপ্টাৰ ৱাইজ আৰম্ভ হ'ব আৰু চেপ্টাৰ ৱাইজ কিমান আগতে প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ সুধিছে সেইবিলাকো আমি আলোচনা কৰিম চেপ্টাৰ ৱাইজ তো সকলোকে ধন্যবাদ থাকিল
আৰু তোমালোকৰ ক্লাছটো বুজি পাইছা যদি বা ভাল লাগিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যিহেতু নতুন চেনেল হয়। আৰু ইয়াতে মই তোমালোকক 100% ছাপোৰ্ট কৰিম। আৰু A to Z নোটছ মই গোটেই ইউটিউবতে পাবা। A to Z যি নোটছ লাগে বা যি কিবা যদি ডিটেইল কিবা তোমালোকৰ টপিক লাগে বোলে মই এইটো ছাবজেক্ট এইটো বিষয় বুজি পোৱা নাই, এইটো বিষয়ৰ এইটো টপিক বুজি পোৱা নাই, তো সেইটো টপিক তোমালোকে কমেণ্ট কৰিবা। আৰু কমেণ্ট কৰিলে মই সেইটো টপিকৰ ওপৰত মই তোমালোকৰ ওপৰত ক্লাছ লৈ আনিম। আৰু যদি নহয় লাগে তোমালোকক বোলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিব লাগে বা তোমালোকক কুৱেশ্যন আনচাৰ কৰিব লাগে, MCQ কৰিব লাগে, তো সেইটো লৈ তোমালোকে কমেণ্ট দিবা। আৰু তোমালোকৰ কমেণ্ট অনুযায়ী মই তোমালোকৰ ওচৰত ক্লাছ লৈ আনিম। তো ধন্যবাদ থাকিল সকলোকে মোৰ ফালৰ পৰা শুভকামনা থাকিল আগন্তুক পৰীক্ষাৰ বাবে। আৰু ভালদৰে পঢ়ি থাকা, মা দেউতাৰ নাম উজ্জ্বল কৰিব লাগিব, লগতে তোমালোকৰ ভৱিষ্যতো উজ্জ্বল কৰিব লাগিব, হয়নে নাই? তো ধন্যবাদ।